নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি, প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে পদপথৰ ব্যৱসায়ীসকলৰ বাবে আৰম্ভ কৰিছে এই বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনি। এইখন আঁচনিৰ জৰিয়তে পদপথৰ ব্যৱসায়ীসকলে 10,000 টকা পৰ্যন্ত ঋণ লাভ কৰিব। আঁচনিখনলৈ ইয়াতে আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে 10,000কৈ চিকিউৰিটিমুক্ত ঋণ। প্ৰথম পৰ্যায়ত এইখন আঁচনিৰ জৰিয়তে 10,000 টকা পৰ্যন্ত চিকিউৰিটিমুক্ত ঋণ লাভ কৰিব। 2 নম্বৰত কৈছে ডিজিটেল লেনদেনত বছৰি 1200 টকাৰ কেছবেক। 3 নম্বৰত কৈছে নিয়মীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত 4 নম্বৰত লিখা আছে সময়মতে ঋণ পৰিশোধৰ ক্ষেত্ৰত দ্বিতীয় কিস্তি হিচাপে 20,000কৈ টকা প্ৰদান কৰিব। আৰু তৃতীয় কিস্তি হিচাপে এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে 50,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তাৰপিছত লিখা আছে বিতংভাৱে জানিবলৈ www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব পাৰে। ইয়াতে উল্লেখ কৰা অনুযায়ী পদপথৰ দোকানীসকলে যদি এইখন আঁচনিত আবেদন কৰে, আবেদন কৰাৰ পিছত প্ৰথম পৰ্যায়ত 10,000 টকাৰ ঋণ প্ৰদান কৰিব। আৰু 10,000 টকাৰ ঋণটো পৰিশোধ কৰিলে নেক্সটত 20,000 টকা আৰু তৃতীয় কিস্তি হিচাপে 50,000কৈ টকা প্ৰদান কৰিব চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব 20,000কৈ টকা। কিন্তু যিসকলে এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকল মানুহে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল-আপ কৰি জমা দিব লাগিব। এইখন ফৰ্ম ফিল-আপ কৰি জমা দিলে আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক হৈ যাব। প্ৰথমে ফৰ্মটো কেনেকৈ ফিল-আপ কৰিব লাগিব সেয়া জনাই দিছোঁ। ইয়াতে প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ। তাৰ তলত লিখা চাব পাৰিব ব্ৰাঞ্চ আৰু বেংক। ইয়াতে আপোনালোকে নিজৰ বেংক ব্ৰাঞ্চৰ নামটো লিখি দিব, ৰাইট চাইডে ডেট লিখিব লাগিব। তাৰপিছত লিখা চাব পাৰিব ডিয়াৰ ছাৰ একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। তাৰপিছত আপোনাৰ নিজৰ নামটো ৰাইট চাইডে লিখিব লাগিব। এইখিনি লিখাৰ পিছত আকৌ তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ বেংক একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখিব লাগিব। তাৰপিছত 2 নম্বৰত লিখা চাব পাৰিব আই ছাবমিট মাই আধাৰ নাম্বাৰ এণ্ড ভলেণ্টাৰী গিভ মাই কনচেণ্ট। তাৰ তলত প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰিব লাগিব। প্ৰথম অপশ্যনত লিখা চাব পাৰিব ইউজ মাই আধাৰ ডিটেইলছ টু অথেণ্টিকেট মি ফ্ৰম UIDAI। এই অপশ্যনটো আপোনালোকে টিক কৰিব। তাৰপিছত আপোনালোকে অকণমান তলত ৰাইট ছাইডত লিখা চাব পাৰিব ছিগনেচাৰ বাই থাম্ব ইম্প্ৰেশ্যন অফ কাষ্টমাৰ। ইয়াতে নিজৰ ছিগনেচাৰখন কৰিব লাগিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব অপশ্যন ফৰ ৰিচিভিং DBT বেনিফিটছ। তাৰ তলৰ প্ৰথম অপশ্যনটো আপোনালোকে টিক কৰিব। প্ৰথম অপশ্যনটো টিক কৰি ইয়াতে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখিব লাগিব। এইখিনি কৰাৰ পিছত আৰু অকণমান তলত আহিলে ইয়াতে আকৌ আপোনালোকে নিজৰ ছিগনেচাৰখন কৰিব লাগিব। নিজৰ ছিগনেচাৰখন কৰাৰ পিছত নিজৰ সম্পূৰ্ণ নামটো লিখি দিব। ইয়াতে আপোনালোকে নিজৰ সম্পূৰ্ণ নাম, মোবাইল নম্বৰ আৰু ইমেইল ID যদি আছে লিখি দিব। এইখিনি লিখাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। এইখন ফৰ্মৰ লগত আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি আৰু বেংক পাছবুকৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলে আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক হৈ যাব। যিসকল মানুহে এতিয়ালৈকে DBT লিংক কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰেই এনেকুৱা ফৰ্ম ফিল-আপ কৰি জমা দিয়ক, অন্যথা আপোনাৰ বেংক একাউণ্টত চৰকাৰী ধন নোসোমাব। তো আজি ইমানেই।